আপোনালোকৰ প্ৰপাৰ এনালাইচিছ কৰি মই ফুল কাটঅফৰ ভিডিঅ' আনি দিছোঁ কেইখনমান ডিষ্ট্ৰিক্টৰ আপোনালোকে ডিষ্ট্ৰিক্ট কেইখন চাই লওক এখন চাই লওক আসাম পুলিচ কাটঅফ আপোনালোকে দেখিছে ডিষ্ট্ৰিক্ট ৱাইজ ফাইনেল কাটঅফটো আপোনালোকৰ কিমান যাব পাৰে মানে এইটো হ'ল বৰপেটা ডিষ্ট্ৰিক্টৰ কিমান কাটঅফ যাব পাৰে সকলোখিনি ডিষ্ট্ৰিক্টৰ আছে এতিয়া প্ৰথম আলোচনা কৰিম বৰপেটা ডিষ্ট্ৰিক্টৰ কিমান যাব পাৰে জেনেৰেল মানে আপোনালোকৰ ইউআৰত যদি 76 থাকে ইউবিত আপোনালোকৰ চান্স আছে আৰু এবিত 82 থাকিলে হ'ব আৰু ওবিসি আৰু এমওবিসিত 74 যদি আছে আপোনালোকে সেফ জোনত আছে ইউবিত আৰু এবিত আপোনালোকে 80 থাকিব লাগিব আৰু এসসি ক্যাটাগৰীত আপোনালোকে 67 আৰু এবিত 76 লাগিব আৰু এসটিপিত আপোনালোকৰ ইউবিত 69 লাগিব আৰু এবিত আপোনালোকৰ 87 মান হলেই হ'ব আৰু এসটিএইচৰ ইউবিত 65 আৰু এবিত আপোনালোকৰ 75 হলে হৈ যাব এখন হল বাক্সা ডিস্ট্ৰিক্টৰ এতিয়া কথা পাতিম আমি আসাম পুলিচ কাটঅফ বজালি ডিস্ট্ৰিক্টৰ কিমানটো কাটঅফ যাব পাৰে জেনেৰেলত আপোনালোকে ইউবিত 71 লাগিব এবিত আপোনালোকৰ 87 লাগিব ওবিসি আৰু এমওবিসিত ইউবিত 69 আৰু আপোনালোকৰ এবিত 86 লাগিব আৰু এসসি ক্যাটাগৰীত আপোনালোকৰ ইউবিত 68 লাগিব এবিত আপোনালোকৰ 85 হলে হ'ব আৰু এসটিপিত আপোনালোকৰ ইউবিত 71 লাগিব আৰু এবিত এসটিপিৰ আপোনালোকৰ 85 লাগিব আৰু এসটি এইচৰ আপোনালোকৰ ইউবিত 66 আৰু এবিত আপোনালোকৰ 80 হলে সেফ জোনত থাকিব আপোনালোকৰ এসটিএইচৰ কথা কৈছো তাৰ পিছত আমি কথা পাতিম আমাৰ গোলাঘাট ডিস্ট্ৰিক্টৰ কিমান ফাইনেল কাটঅফ যাব পাৰে গোলাঘাট ডিস্ট্ৰিক্টৰ ইউবিত আপোনালোকৰ 73 যদি আছে আপোনালোকৰ সেফ জোনত আছে আৰু আপোনালোকৰ এবিত আপোনালোকৰ 88 আছে যদি আপোনালোকে সেফ জোনত আছে ওবিসি আৰু এমওবিসিৰ কিমান কাটঅফ যাব পাৰে ওবিসি আৰু এমওবিসি আপোনালোকৰ ইউবিত কাটঅফ যাব 68 যাব আৰু এবিত আপোনালোকৰ ওবিসি এমওবিসি কাটঅফ যাব আপোনালোকৰ 87 কাটঅফ যোৱা বহুতেই চান্স আছে এটো এখন ফাইনেল কাটঅফ বুলি ধক ইয়াত আপোনালোকৰ দুই এক খেলমেলি হ'ব পাৰে যিমান কাটঅফ দিছো আপোনালোকৰ এসসি ক্যাটাগৰীত কিমান কাটঅফ যাব পাৰে এসসি ক্যাটাগৰীত ইউবিত আপোনালোকৰ 67 যাব পাৰে আৰু এবিত আপোনালোকৰ 85 যাব পাৰে আৰু এসটিপিৰ আপোনালোকৰ 66 কাটঅফ যাব পাৰে ইউবিত আৰু এবিত আপোনালোকৰ 86 যাব পাৰে আৰু এসটিএইচৰ আপোনালোকৰ 65 যাব পাৰে কাটঅফ মানে ইউবিত আৰু এবিত আপোনালোকৰ 80 কাটঅফ যাব পাৰে তাৰ পিছত আছে আমাৰ তামুলপুৰ ডিস্ট্ৰিক্টৰ কিমান কাটঅফ যাব পাৰে জেনেৰেলৰ তামুলপুৰ ডিস্ট্ৰিক্টৰ ইউআৰ আপোনালোকৰ 72 কাটঅফ যাব আৰু আপোনালোকৰ এবিত আপোনালোকৰ 88 কাটঅফ যাব ওবিসি এমওবিসি 67 কাটঅফ যাব আৰু আপোনালোকৰ এবিত 86 কাটঅফ যাব আৰু এসসি আপোনালোকৰ 66 কাটঅফ যাব ইউবিত আৰু এবিত আপোনালোকৰ 85 কাটঅফ যাব আৰু এসটিপিৰ আপোনালোকৰ 68 কাটঅফ যাব আৰু আপোনালোকৰ এবিত 87 যাব এসটিএইচৰ আপোনালোকৰ 65 কাটঅফ যাব ইউবিত আৰু এবিত আপোনালোকৰ 83 যাব এখন হল তামুলপুৰ ডিস্ট্ৰিক্টৰ এটা নেক্সট আহিলে আমাৰ নলবাৰী ডিস্ট্ৰিক্টৰ জেনেৰেলত আপোনালোকৰ ইউবিত কাটঅফ যাব 73 আৰু এবিত আপোনালোকৰ 88 মান কাটঅফ যোৱা বহুতেই চান্স আছে আৰু ওবিসি এমওবিসি 67 আপোনালোকৰ কাটঅফ যাব পাৰে ইউবিত আৰু এবিত আপোনালোকৰ 85 কাটঅফ যাব লাগে আৰু এসসিৰ ক্যাটাগৰী আপোনালোকৰ 70 কাটঅফ যাব আৰু এবিত আপোনালোকৰ 84 যাব লাগে এসটিপিৰ আপোনালোকৰ ক্যাটাগৰী আপোনালোকৰ 69 কাটঅফ যাব লাগে আৰু এবিত আপোনালোকৰ 87 কাটঅফ যাব লাগে এসটিএইচৰ আপোনালোকৰ ইউবিত 66 কাটঅফ যাব আৰু এবিত আপোনালোকৰ 83 কাটঅফ যাব লাগে তাৰ পিছত আহিলে আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ আপোনালোক আমাৰ মানে শেষখন ডিস্ট্ৰিক্ট হ'ল আপোনালোকৰ নগাঁও ডিস্ট্ৰিক্টৰ আপোনালোকৰ কিমান কাটঅফ যাব নগাঁও ডিস্ট্ৰিক্টৰ আপোনালোকৰ ইউআৰ জেনেৰেলৰ কাটঅফ যাব 71 যাব লাগে আৰু এবিত আপোনালোকৰ 87 কাটঅফ যাব লাগে ওবিসি এমওবিসিত আপোনালোকৰ 67 কাটঅফ যাব লাগে আৰু আপোনালোকৰ এবিত 84 কাটঅফ যাব লাগে এসসিৰ আপোনালোকৰ 68 কাটঅফ যাব লাগে আৰু আপোনালোকৰ এবিত 85 যাব লাগে এসটিপিৰ আপোনালোকৰ ইউবিত 69 যাব আৰু এবিত 86 যাব লাগে আৰু এসটিএইচৰ আপোনালোকৰ ইউবিত 66 যাব আৰু এবিত 83 যাব এইবিলাক যে যিমানখিনি আপোনাৰ ধৰক নগাঁও বনালো আপোনালোকৰ নলবাৰী বনালো তামুলপুৰ বনালো গোলাঘাটৰ বনালো বজালি বনালো বৰপেটা বনালো আৰু না এইকেইখন এই ছখন ডিস্ট্ৰিক্টৰ যে যিমানটো কাটঅফটো আপোনালোকক বনাই দিয়া হৈছে এই কাটঅফটো ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে আপোনালোকৰ 100% নাম আহিব আৰু ইয়াতকো যদি কম আছে আপোনালোকৰ তেতিয়াও নাম আহিব নাম নাহে বুলি কনে আপোনালোকৰ বহুতেই চান্স আছে ইয়াতকো কাটঅফ যদি কমও আছে আপোনালোকৰ কম থাকিলে ইয়াতকে কাটঅফ মাৰ্ক কম থাকিলে আপোনালোকৰ নাম আহিব কিন্তু মই যিমানটো ভিতৰত কৈছো ইমানটো ভিতৰত যদি থাকে আপোনালোকৰ এটা মানে ফাইনেল সিলেকশন হোৱাত বহুতেই হেল্প কৰিব এটো প্ৰপাৰ এনালাইসিস কৰি ভিডিওটো বনোৱা হৈছে আৰু মই একদিন ভিডিও দিব পোৱা নাছিল মোৰ মোবাইলটো অলৰেডি চুৰ হৈছিল এটো কাৰণে মই ভিডিও দিয়া নাছিল তাৰ কাৰণে আপোনালোকে বেয়া নাপাব মই ডিস্ট্ৰিক্ট ওয়াইজত দিম বুলি কৈছিল আৰু নেক্সট
নেক্সট 6খন কোনকেইখন ডিষ্ট্ৰিক্টৰ দিব লাগে আপোনালোকে কমেণ্ট কৰি জনাব মই নেক্সট সেইকেইখন ডিষ্ট্ৰিক্টৰে দিম আৰু ভিডিঅ'টো চাই আপোনালোকৰ হেল্পফুল হ'ল নে নাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যিমান পাৰে আৰু আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলত যদি প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব